Hello students, welcome to our channel. আজি আমি লৈ আহিছো তোমালোকৰ আগত SSLC কম্পাৰ্টমেণ্টেল এক্সাম 2026 ৰ ৰুটিন। গতিকে ৰুটিন উলাই গৈছে 5 মে তাৰিখে যোৱা 5 মে তাৰিখে ৰুটিন উলাই গৈছে। গতিকে বেছি সময় নাই, তোমালোকে কম্পাৰ্টমেণ্টেলৰ বাবে সাজু হৈ যোৱা যিসকলে এপিআৰ হ'ম বুলি ভাবিছা। গতিকে তোমালোকে ৰুটিনটো চাই যোৱা, মই দেখুৱাই আছো। অৰ্থাৎ SSLC কম্পাৰ্টমেণ্টেল এক্সামৰ ৰুটিন চাই যোৱা। আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 গুৱাহাটী 21 SSLC কম্পাৰ্টমেণ্টেল এক্সামিনেশ্যন 2026 program দিয়া আছে dates and day morning from 9 am to 12 noon, afternoon from 1:30 pm to 4:30 pm। এটা আছে মে মাহৰ তোমালোকৰ মে মাহৰ 29 অৰ্থাৎ 29 তাৰিখৰ পৰা তোমালোকৰ কম্পাৰ্টমেণ্টেল আৰম্ভ হ'ব। কম্পাৰ্টমেণ্টেল শুক্ৰবাৰে 20 মেত আছে MIL বা ইংলিছ, আৰু আফটাৰ মৰ্নিঙত আছে অৰ্থাৎ আগবেলা, আৰু বাতিবেলা আছে তোমালোকৰ 1 বজাৰ পৰা 1:30 বজাৰ পৰা এৰাবিক ইলেক্টিভ। তাৰপিছত আছে মে 30 2026 স্যাটাৰডে শনিবাৰে আছে ছ'চিয়েল সায়েন্স আগবেলা, আৰু বাতিবেলা আছে তোমালোকৰ জিঅ'গ্ৰাফি আৰু হিষ্ট্ৰী ইলেক্টিভ যিসকলৰ আছে এইটো বাতিবেলা আছে। আৰু জুন মাহৰ 2 জুন অৰ্থাৎ 2 জুন তাৰিখে আছে তোমালোকৰ জেনেৰেল মেথমেটিক্স অৰ্থাৎ সাধাৰণ গণিত, আৰু বাতিবেলা আছে তোমালোকৰ সংস্কৃত ইলেক্টিভ সংস্কৃত। আৰু 3 জুন তাৰিখে হ'ব তোমালোকৰ ইংলিছ আগবেলা, আৰু বাতিবেলা হ'ব আছামিজ ইলেক্টিভ যিসকলৰ আছে। আৰু 4 জুনত হ'ব জেনেৰেল সায়েন্স আগবেলা হ'ব, আৰু কমাৰ্চ যিসকলৰ আছে ইলেক্টিভ সাবজেক্ট তেওঁলোকৰ হ'ব বাতিবেলা। আৰু 5 জুন তাৰিখে হ'ব হিন্দী ইলেক্টিভ, এডভান্স মেথমেটিক্স ইলেক্টিভ, কম্পিউটাৰ সায়েন্স এইকেইটা আগবেলা, বাতিবেলা নাই। ইয়াত আৰু চাই যোৱা প্লিজ নোট, এইকেইটাৰ মন কৰিবলৈ কথা যে এ নম্বৰ আছে ৰিপৰ্টিং টাইম টু দ্য মৰ্নিং শিফ্ট 8:15 am and afternoon শিফ্ট 12:45 pm। ইয়াত কোৱা হৈছে যে তোমালোকৰ যিসকলৰ আগবেলা আছে তোমালোকে 8:15 বজাত তাত থাকিবা, আৰু যিসকলৰ বাতিবেলা আছে তেওঁলোকে 12:45 থাকিব লাগিব। কাৰণ তোমালোকৰ সিট প্লেনিংটো উলিয়াব লাগিব, বিচাৰিব লাগিব কোনটো ৰুমত পৰিছে এইটো উলিয়াব লাগিব, গতিকে সেইকাৰণে কৈছে। আৰু 15 minutes extra time is allowed from 8:45 am to 9 am in the morning shift। আৰু 5 মিনিট কি কৈছে 15 মিনিট তোমালোকৰ এক্সট্ৰা অনুমতি দিয়া হ'ব বা এলাউড কৰা হ'ব ইন দ্য মৰ্নিং শিফ্ট, and 1:15 pm to 1:30 pm in the afternoon shift to the question paper only। The officer in charge will be arrange distribute of the question paper accordingly। আৰু এই মতে তোমালোকক কি কৰিব, যিজন ইনচাৰ্জ থাকিব সেইজনে কি কৰিব কুৱেশ্যন পেপাৰ ডিষ্ট্ৰিবিউশ্যন কৰিব, তাত ভগাই দিব। চি নম্বৰ আছে ইলেক্টিভ সাবজেক্ট, চি নম্বৰত আছে ইলেক্টিভ লেংগুৱেজ টাইম 3 hour। There will be common question paper with group A and group B for each language, is Assamese, Bengali, Hindi, Bodo group allowed treated as IL। আৰু ডি নম্বৰত আছে ইন ইংলিছ জেনেৰেল মেথমেটিক্স, জেনেৰেল সায়েন্স এণ্ড ছ'চিয়েল সায়েন্স কেণ্ডিডেট হেভ টু আনচাৰ বোথ অবজেক্টিভ এণ্ড ডেছক্ৰিপটিভ পাৰ্ট, পাছিং এণ্ড বোথ ইণ্ডিপেণ্ডেণ্টলি ইজ মেণ্ডেটৰী। আৰু ইয়াত কোৱা হৈছে যে যিসকল ছাত্ৰ ছাত্ৰীয়ে এই SSLC কম্পাৰ্টমেণ্টেল এক্সামত বহিব তেওঁলোকে কি কৰিব, ইংলিছৰ, সাধাৰণ গণিতৰ, বিজ্ঞান আৰু সমাজ বিজ্ঞানৰ এই গোটেইকেইটা পেপাৰত অবজেক্টিভ MCQ আৰু তোমালোকৰ 1 মাৰ্ক 2 মাৰ্ক 3 মাৰ্কৰ যি কুৱেশ্যন আছে গোটেইকেইটা তোমালোকে কৰিব লাগিব। আৰু ইয়াত দিয়া আছে ডেট গুৱাহাটী 5 মে তাৰিখে ওলাইছে, আৰু এইটো আছে নয়নজ্যোতি শৰ্মা কণ্ট্ৰলাৰ অফ দ্য এক্সামিনেশ্যন আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড ডিভিজন 1 গুৱাহাটী। আৰু গতিকে এইখিনিতে এটা কথা কওঁ, যিসকল ছাত্ৰ ছাত্ৰী এইটো চেনেলত নতুনকৈ আহিছা চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু ভিডিঅ'বিলাক বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিবা যাতে এনেধৰণৰ ভিডিঅ'বিলাক অতি সোনকালে পাবলৈ সক্ষম হোৱা। ধন্যবাদ।